এফালে গৈ আছিলোঁ, এটা ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, সঁচাকৈ পৰিৱেশটো দেখি বহুত ভাল লাগিলে। আৰু অকণমানি অকণমানি পোৱালীকেইটা ওলাই আহিছে এইফালে চাবলৈ আমাক, টাটা দিছে। এইবোৰ পৰিৱেশ যথেষ্ট ধুনীয়া পৰিৱেশ, ভাল লাগিলে। আৰু বিশেষকৈ বহুত ধুনীয়া, ইয়াত চাফ চিকুণ দেখক কিমান ধুনীয়া গাঁৱৰ পৰিৱেশ। আৰু ছাইডত এখন নদী আছে, ইটো ছাইডে মই এইফালে আহিলোঁ বাৰু, সঁচাকৈ যথেষ্ট ভাল লাগিছে। মানে ৰাস্তাটো যেনেকৈ যি নহওক বহুত যথেষ্ট চফা কৰি ৰাখিছে। আৰু এইফালে এই নদীখন আৰু এই পোৱালীকেইটা টাটা দি ফুৰিছে। আৰু এইখন নদীখন কি এই কণমানিকেইটা খেলি আছে ধুনীয়াকৈ, ভাল লাগে এনেকুৱা পৰিৱেশবোৰ মোৰ যথেষ্ট। কি ধুনীয়া খেতি লগাই থৈছে নদীৰ পাৰে 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 পাৰে, দেখিছেনে গাঁৱৰ পৰিৱেশটো, যথেষ্ট ধুনীয়া পৰিৱেশ। আৰু ঘৰবোৰ প্ৰায় ইয়াত টিঙৰ ঘৰ, তথাপিতো যথেষ্ট ধুনীয়া ধুনীয়াকৈ বনাই লয়। আৰু চব টিঙৰ ঘৰ ইয়াত, আপুনি যিমান ঘৰ দেখিব চব টিঙৰ ঘৰ, তেনেকুৱা সৰু সৰু টিঙৰ ঘৰ ইয়াত, এই ধৰণৰ চব টিঙৰ ঘৰ। এইটো এটা ঘৰ টিঙৰ, চব আপুনি য'তে চাই ত'তে টিঙৰ ঘৰ। আৰু তামোল গছ, কিন্তু তামোল গছ পুৰা আছে। যথেষ্ট ধুনীয়া, ভাল লাগে এনেকুৱা পৰিৱেশবোৰ।